মুছলমান সমাজলৈ মই বৰ বেছি ইমান হাদিছ কুৰান নাজানো, তথাপি যিখিনি জানো তাৰ পৰা যিখিনি মোৰ উপলব্ধি হৈছে তাৰ পৰা মই মুছলমান সমাজলৈ এটা বাৰ্তা দিব খোজোঁ যে ইছলাম মানে অকল কলিমা, নামাজ, ৰোজা, হজ, জাকাত নহয়। ইছলামে, কুৰাণে যথেষ্ট গুৰুত্ব দিছে মানৱীয় গুণৰ ওপৰত, মানৱতাৰ ওপৰত, ভ্ৰাতৃত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, শান্তি স্থাপনৰ ক্ষেত্ৰত কুৰাণে যথেষ্ট, কুৰাণ আৰু হাদিছে যথেষ্ট গুৰুত্ব দিছে নিজৰ প্ৰতিবেশীৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্ব পালনত। মই যদি পেট পূৰাই খাওঁ আৰু গোটেই ৰাতি প্ৰাৰ্থনা কৰোঁ আল্লাহক, ভগৱানক, আৰু যদি মোৰ প্ৰতিবেশীজন নাখাই থাকে তেতিয়াহ'লে মোৰ প্ৰাৰ্থনাই কবুল নহয়। এটা ডাঙৰ মেছেজ মই ভাবোঁ মুছলমান সমাজে এই কথাবোৰ উপলব্ধি কৰিব আৰু অনাগত দিনত খোজ দিব। মই ধৰ্ম বিষয়ত ইমান জ্ঞান মোৰ নাই, কিন্তু তথাপি এতিয়ালৈ যিখিনি পঢ়া শুনা কৰিছোঁ বা যিখিনি মোৰ উপলব্ধি হৈছে তাৰ পৰা মই এটাই ধাৰণা হৈছে যে কুৰাণ বা ইছলাম মানে অকল নামাজ, ৰোজা, হজ, জাকাত, কলিমা নহয়। ইছলাম হ'ল গোটেই বিশ্বত মানুহৰ মাজত ভাতৃত্ব স্থাপন কৰা এটা ধৰ্ম। ভাতৃত্বৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে, শান্তি স্থাপনৰ ওপৰত গুৰুত্ব দিয়ে। আৰু হাদিছ কুৰাণে প্ৰতিবেশী, নিজৰ প্ৰতিবেশীৰ মংগল, তেওঁলোকৰ ইমোশ্যন, এইবোৰৰ প্ৰতিও শ্ৰদ্ধাশীল হ'বলৈ শিকায়। মুছলমান সমাজে আশা কৰোঁ এই কথাবোৰ তেওঁলোকে হৃদয়ংগম কৰিবলৈ যত্ন কৰিব। কুৰাণৰ এটি কথাৰে মুছলমান সমাজলৈ এটা বাৰ্তা দিব খুজিছোঁ। কুৰাণত প্ৰতিবেশীৰ দুখ বেদনা আৰু চেণ্টিমেণ্ট আদিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব কোৱা হৈছে। হাদিছত আহিছে যে যদি তুমি পায়স পোলাই খালা আৰু গোটেই ৰাতি ইবাদত কৰিলা আৰু তোমাৰ প্ৰতিবেশীৰ খবৰ নকৰিলা, তেতিয়াহ'লে তোমাৰ কোনো ইবাদত, প্ৰাৰ্থনা আল্লাহ তাআলাই কবুল নকৰে। অৰ্থাৎ প্ৰতিবেশীৰ সুখ দুখৰ ওপৰত গুৰুত্ব দিয়াটো অতি জৰুৰী। মই আমাৰ মুছলমান সমাজক আমাৰ এই যিটো কুৰাণৰ মহৎ বাণী, মানৱীয়তা, ব্ৰাদাৰহুড, শান্তি, প্ৰতিবেশীৰ প্ৰতি গুৰুত্ব, এই কথাখিনি ইছলামৰ অন্যতম মূল বিষয়। এইখিনিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছোঁ। যোৱা 10টা বছৰত উইলি নিলি, ইচ্ছাকৃতভাৱে হওক অনিচ্ছাকৃতভাৱে হওক, শাসনৰ গাদীত থকাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বোধহয় জানি শুনিও সংবিধানৰ নামত শপতকৈ এটা জনগোষ্ঠীক বিভিন্ন সময়ত তুচ্ছ তাচ্ছিল্য বা বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি আহিছে। সেয়া উচ্ছেদেই হওক, উচ্ছেদ কৰিছে যদি তেওঁলোক ভাৰতীয় নাগৰিক নহয়, তেওঁলোকক পঠিয়াই দিব লাগে, পঠিয়াই দিব পৰা নাই। অচিনাকি বুলি কয়, মোগল বুলি কয়। মোৰ মুখ্যমন্ত্ৰীলৈ আজি আহ্বান আছিলে যে যোৱা 10 বছৰ ব্ৰহ্মপুত্ৰ পানী বহুত ঘোলা হ'ল, বহুত পানী ব্ৰহ্মপুত্ৰেদি ভটিয়াই গ'ল। বোধহয় এতিয়া আপুনি এনেকুৱা এটা ষ্টেজ পাইছে যে হিন্দু মুছলমানৰ নামত লেতেৰা ৰাজনীতি নকৰাকৈও আপোনাৰ শাসনৰ গাদীটো বৰ্তাই ৰাখিব পাৰে, যদিহে আপুনি সকলো জনগোষ্ঠীৰ প্ৰতি ন্যায় কৰে। আৰু অসমখন আগবঢ়াই লৈ যোৱাৰ তেওঁৰ এটা সপোন আছে বুলি মোৰ ভাৱ হয়। তেওঁ গৌৰৱ কৰিব বিচাৰে, আমিও বিচাৰোঁ যে অসমখন ভাৰতৰ ভিতৰত 1 নম্বৰ হওক। তেখেতক এটা হাৰ্ড ৰিয়েলিটি মই জ্ঞাত কৰাইছোঁ যে অসমৰ 1/3 মানুহ, এটা পাৰ্টিকুলাৰ জনগোষ্ঠী, যি জনগোষ্ঠীত তেওঁ অতীতত বহুত লঘু লাঞ্ছনা কৰিছে, বহুত গালি শপনি পাৰিছে, তেওঁলোককো যদি লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখে, তেতিয়াহ'লে বোধহয় তেওঁৰ গাদীলৈ
কোনো ধৰণৰ প্ৰশ্নবোধক চিন নুঠে। তেওঁ সেই ষ্টেজ পাৰ হৈ গ'ল আৰু বোধহয় অসম দ্ৰুতগতিত ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে পৰিগণিত হ'ব।